নিৰ্মাণৰ 3 বছৰ নহওঁতেই খহি পৰিল শিলচৰৰ এটা গড়কাপ্তানি পথ আৰু মই বৰ্তমান উপস্থিত আছো শিলচৰ কুম্ভীগ্ৰাম যি সংযোগী গড়কাপ্তানি পথ আছে এই পথৰ কুম্ভীগ্ৰাম অঞ্চলত আৰু আপোনালোকে দেখি আছে মোৰ পিছপিনে এই ভয়ংকৰ দৃশ্য অতি গুৰুত্বপূৰ্ণ শিলচৰ কুম্ভীগ্ৰাম যি বিমানবন্দৰ আছে এই বিমানবন্দৰৰ এই পথ গড়কাপ্তানি পথ আপোনালোকে দেখি আছে এই পথটো নিৰ্মাণৰ আজি 3 বছৰ নহওঁতেই আপোনালোকে দেখিছে যে এইদৰেই এই পথছোৱা খহি পৰিছে পথৰ এক বৃহৎ অংশ আপোনালোকে দেখিছে যে খহি পৰিছে আৰু ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই কুম্ভীগ্ৰাম অঞ্চলত আৰু ফলত আপোনালোকে দেখি আছে এই পথছোৱা দি সম্পূৰ্ণৰূপে এতিয়া যাতায়াত বন্ধ কৰি ৰখা হৈছে ওৱান ৱে কৰি দিয়া হৈছে যান বাহনসমূহৰ বাবে আৰু এই যে যি স্থানত এই খহনীয়াৰ ঘটনা সংঘটিত হৈছে এই স্থানত আপোনালোকে দেখি আছে সম্পূৰ্ণ যাতায়াত বন্ধ কৰি দিয়া হৈছে আৰু আপোনালোকে দেখি আছে আজি নিৰ্মাণৰ এই পথছোৱা নিৰ্মাণৰ 3 বছৰ নহওঁতেই এইদৰে খহি পৰিছে পথছোৱাৰ বৃহৎ এক অংশ কুম্ভীগ্ৰাম অঞ্চলত আৰু আপোনালোকে এই দৃশ্য চাই নিশ্চয় অনুমান কৰিব পাৰিব যে নিৰ্মাণ কাৰ্যত কিদৰে দুৰ্নীতি সংঘটিত হৈছে আৰু এই বৃহৎ দুৰ্নীতিৰ বাবে আজি এনে এজাক বৰষুণ নহওঁতেই এইদৰে খহি পৰিছে কোটি টকীয়া এই পথছোৱা আৰু ফলত এই যি গুৰুত্বপূৰ্ণ পথ শিলচৰৰ যি বিমানবন্দৰ বৰাক উপত্যকাৰ মাজত এটাই বিমানবন্দৰ তিনিখন জিলাৰ বৰাকৰ তিনিখন জিলাৰ যিসকল ৰাইজ আছে বিমান যাত্ৰী আছে এই পথছোৱা দি বিমানবন্দৰত আহি থাকে আৰু গুৰুত্বপূৰ্ণ এই পথছোৱাৰ আপোনালোকে দেখি আছে এটা বৃহৎ অংশ এতিয়া খহি গৈছে আৰু ফলত এই পথছোৱা সম্পূৰ্ণৰূপে যাতায়াত বন্ধ কৰি ৰখা হৈছে যিকোনো সময়ত সম্পূৰ্ণ পথ খহি যাব পাৰে বুলি আশংকা কৰা হৈছে আৰু ইয়াতে আৰু এটা কথা উল্লেখ কৰিব লাগিব দিছপুৰৰ যিসকল মন্ত্ৰী বিধায়ক আছে মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্য কেবিনেটৰ যিসকল মন্ত্ৰী আছে এই মন্ত্ৰী বৰাক উপত্যকাত আহিলে এই পথছোৱা দি বৰাকত প্ৰৱেশ কৰিব লাগে কুম্ভীগ্ৰামৰ এই পথ দি বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত এই পথ দি শিলচৰ সহ বৰাকত প্ৰৱেশ কৰিব লাগে আৰু অতি গুৰুত্বপূৰ্ণ এই পথ আজি নিৰ্মাণৰ 3 বছৰ নহওঁতেই আপোনালোকে দেখিছে এইদৰে খহি পৰিছে আৰু ফলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যিকোনো সময়ত সম্পূৰ্ণ পথ খহি যাব পাৰে বুলি আশংকা কৰা হৈছে আৰু মই লগতে আৰু এটা দৃশ্য দেখাম ইয়াতে বিয়াগুম বিভাগ যি গড়কাপ্তানি বিভাগৰ আপোনালোকে দায়িত্ব জ্ঞানহীন কাণ্ড চাওক এইদৰে এই পথছোৱা যি খহনীয়াৰ পিছত আপোনালোকে দেখি আছে ইয়াতে তেওঁলোকে উপস্থিত হৈছে আৰু উপস্থিত হৈ এইদৰে মাটি দি এইদৰে তেওঁলোকে যি পথ খহি গৈছে এই খহি যোৱা পথ ৰোধ কৰাৰ তেওঁলোকে চেষ্টা চলাই আছে আপোনালোকে দেখি আছে যে ৰাজপথৰ মাজত কিদৰে বৃহৎ ফাট মেলিছে যিকোনো সময়ত সম্পূৰ্ণ পথছোৱা ইয়াতে বিলীন হৈ যাব পাৰে বুলি আশংকা কৰা হৈছে মোৰ লগত আছে ইয়াৰ কিছু স্থানীয় ৰাইজ মই তেওঁলোকৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম দাদা অলপ ইয়াতে আহিলে মই ইয়াতে কিছু স্থানীয় ৰাইজ আছে মই তেওঁলোকৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম আচ্ছা দাদা এই পথছোৱা আজি 3 বছৰ নহওঁতেই খহি পৰিছে কি ক'ব এইটো কি কম মানে এইটো বৰাকেৰ মানুহেৰ মানে এটা দুৰ্ভাগ্য যিটো আছে এইটো মানে এইটো প্ৰমাণ কৰে যে বৰাকেৰ কেনেকা দুৰ্ভাগ্য এটা পথ আছে আমাৰ শিলচৰ যেটা শ্বিলং পথ সেইটো মানে এটা বৰষুণ দিলে ৰাস্তাটো বন্ধ হৈ যায় তাৰপিছত এটা আছে হাৰেঙ্গা যাওঁ হাফলং হৈ যেটা গুৱাহাটী যাবাৰ পথ আছে বৰাকেৰ মানুহ যাতায়াত আছে সেইবিলাকৰ ৰাস্তা এটা বৰষুণ দিলে বন্ধ হৈ যায় তাৰপিছত এটা আছিল যে মানুহে বৰাকে তিনিটা কাছাৰ যি তিনিটা ডিষ্ট্ৰিক্টৰ যিটো মানুহ যাওয়া এটাই পথ বিমানবন্দৰ আছিল সেইটো আজি মানে 1 মাস 1.5 মাসের উপরে হৈ গল এই ছিঙি গেছে মানে ইমান ডাঙৰ এটা প্ৰজেক্ট প্ৰজেক্টটো কেনেকা কাম কৰিছে কিন্তু এইটো কাম 2 বছৰ 2.5 বছৰ হোৱা নাই এনেকা মানে ছিঙি যায় মানে বস্তুটো ৰাস্তাটো গুচি গৈছে পুৰে একো আজি ইয়াতে অলপ আগতে আমাৰ বিধায়ক মিহিৰকান্তি সুমাৰ ঘৰ আছে ওচৰত কিন্তু তেওঁলোকৰ কোনো পদক্ষেপ নাই ভিভিআইপি যিটো আছে মন্ত্ৰীবিলাক যেতিয়া আহে মন্ত্ৰী এমএলএ বিধায়ক আহে তেতিয়া অলপ ৰিপেয়াৰিং কৰি দিয়ে তাৰপিছত দেখা যায় সাধাৰণ মানুহ যেতিয়া এয়াৰপোৰ্টৰ ফ্লাইটৰ পৰা যাব লাগে গুৱাহাটী বা বেলেগ জায়গাত ঠাইত যাব লাগে তেতিয়া হিটো দেখা যায় মানে এইবিলাকৰ কোনো ইয়ে নাই আজি আপোনালোকে চাই পাইছে ডিপাৰ্টমেণ্টৰ কোনো একো নাই 1 মাস 1.5 মাস পিছতে অলপ লাল মাটি আনিয়ে 3-4টা মানুহ আনিয়ে কেনেকা এইটো ৰিপেয়াৰ কৰি আছে বা বৰাকেৰ যে ডিপাৰ্টমেণ্ট এটা পিডব্লিউডি ডিপাৰ্টমেণ্ট আছে সেইবিলাকৰ মানে অকৰ্মণ্যতা তাই প্ৰমাণ কৰে এতিয়া আপোনালোকে কি দাবী কৰিব অতি গুৰুত্বপূৰ্ণ এটা পথ এতিয়া আমাৰ মানে আমি সিএম এর কাছে মানে বরাকের মানে সাধারণ মানুষের যে যাতায়াতের ব্যবস্থা বা এনেকা ইয়াতে মানে এটা দুর্ঘটনা ঘটিবার বিরাট ডাঙর একটা উপরত ঘর আছে তাতে বহুত মানুহবিলাকে আছে সেই ঘরবিলাকও মানে ভাঙি যাব ছিঙি যাবার এটা মানে রিক্স আছে কন্ডিশন সিএম এর কাছে এইটো অনুরোধ কৰিছো যে আপোনালোকে বরাকত আইয়া ডাঙৰ কথা কয় বরাকের কারণে আপনার বহু কাম কৰি আছে কিবিলাকৰ কিন্তু বাস্তবে আপোনালোকে কোনো একো কৰে না আমার এটাই রিকোয়েস্ট আছে বরাকের যে যাতায়াত ব্যবস্থা যেটো আছে আপোনালোকে সোনকালে এইটো ব্যবস্থা কৰি দিয়ক
হয়, নিশ্চয়কৈ স্থানীয় ৰাইজৰ মাজতে ক্ষোভৰ সৃষ্টি হৈছে, কিয়নো বৰাক উপত্যকাৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ পথ এই শিলচৰ কুম্ভীগ্ৰাম যিটো সংযোগী পথ আছে এই পথ। আৰু এই পথছোৱাৰ বৰ্তমান এই অৱস্থা আপোনালোকে টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে যে এজাক বৰষুণত এইদৰে খহি পৰিছে কোটি টকীয়া এই পথ। শিলচৰ যি বিমানবন্দৰ আছে এই বিমানবন্দৰৰ একমাত্ৰ যাতায়াতৰ এই পথ হৈছে, আৰু এই পথ বৰ্তমান এইদৰে আপোনালোকে দেখিছে বৃহৎ এটা অংশ এতিয়া খহি পৰিছে। ফলত এই পথছোৱা দি সম্পূৰ্ণৰূপে যাতায়াত বন্ধ কৰি দিয়া হৈছে। ওৱান ৱে কৰি যান বাহনসমূহ চলাচলৰ ব্যৱস্থা কৰি দিয়া হৈছে, কিন্তু ইয়াতে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে। লগতে ইয়াৰে যিসকল স্থানীয় ৰাইজ আছে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰি এটা কথা উল্লেখ কৰিছে যে বিভাগীয় আধিকাৰিক সহ ঠিকাদাৰৰ লুণ্ঠনৰ বাবেই এনে এক ঘটনা সংঘটিত হৈছে এই কুম্ভীগ্ৰাম অঞ্চলত। নিৰ্মাণৰ 3 বছৰ নহওঁতেই এইদৰে খহি পৰিছে এটা কোটিটকীয়া পথ। ফলত তেওঁলোকে মুখ্যমন্ত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰি এই দুৰ্নীতিৰ উচিত তদন্তৰ দাবী কৰিছে ইয়াৰে স্থানীয় ৰাইজসকলে।